গৈছে আৰু ইটো মানে সেইটো ৰাইজৰ কামে কৰে যুৱ পৰিষদে পুৰা ঘপিয়াই দিছে ন তাক মানে ঘৈণীয়েককো সেই প্ৰেচিডেণ্ট এতিয়া এই আমাৰ 47ৰ প্ৰেচিডেণ্ট ঘৈণীয়েক সি মানে তিয়ক সমষ্টি যুৱ পৰিষদৰ সভাপতি আৰু ৰাইজৰো সভাপতি ৰাইজৰ কাম কৰিবলৈ যাওঁতে ঘপিয়াই দিছে ৰাইজৰ কামৰ কাৰণেতো এইখিনি মাতটো পালেনে তাৰ মাতটো আছে যে কি কৰিছে মোক চাবলৈ দিয়া নাইকিয়া কালি সামৰণি পৰি ৰাতিলৈ আছিলে ভাওনা চাই থকা অৱস্থাতে জয়ন্ত হাজৰিকাই আহি পেলাই তাতে অলপ উদ্ভণ্ডালি কৰে বেয়া অশ্লীল ভাষা প্ৰয়োগ কৰি মই যিহেতু এজন ৰাইজৰ প্ৰতিনিধি মই তেখেতক বাধা দিয়াত তেখেতে মোকো মানে পাৰ্চনেল এটেক কৰে মোক যাবলৈও দিয়া নাইকিয়া মোক মানুহখিনি মৰি পেলাই মোৰ চুগাৰ প্ৰেচাৰ থকা মানুহ মোক কি কষ্ট দিছে মই নিজে মৰা দেখিছো মই লোৱাটোৰ বুজিছে নে মই নিজে মৰা দেখিছো মোৰ চকুৰ আগত চকী ভাঙি মাৰিছে চকা অস্ত মাৰি দিছে মই কোনো মানুহ ধৰিব পৰা নাই মানুহখিনিয়ে মানে মাজত সেইজনী মানুহজনী কেইজনী কথা হাতত ধৰোঁতে মানুহজনী হাতে চাতে বিষাইছে কি কাৰণে হৈছে তেওঁ অভাদ্ৰামী কৰি আছিলে কাৰণে মোৰ ছোৱালী হয় তাইক অকণমান বেয়া ব্যৱহাৰ কৰাৰ কাৰণে তাই ক'লে মই এজনী সভাপতি তোমালোকে এইখিনি উৎপাত নকৰিবা তাৰপৰা তাইক বেয়া ব্যৱহাৰ কৰাৰ পিছত তাইক গিৰিয়েক ধৰ্মেন্দ্ৰ হাজৰিকাক কোৱাত সি ক'লে তোমালোকে এইখন ৰাজহুৱা হেৰিয়াত ইমান উৎপাত নকৰিবা তেনেকুৱাত সি চোকা অস্ত্ৰৰে আঘাত কৰে কোনো চেণ্ডাল নিজে তাই আগতেতো নিজে পাছফালৰ পৰা তাই চুলু কোচা ধৰি পেলাই ল'লে ল'ৰাটো ভাল হওক সেইটোৱে ভাল হ'ব দিয়ক ভগৱান আছে নামঘৰ হেৰি আছে মানুহখিনি আয়তো নেকিলে চকী গালে মাৰি দিছে মানে চকী ভাঙি মেলি বুঢ়ী মানুহখিলে ভাঙিছে চলি আছে চলি থকা অৱস্থা আছে চব সকলোখিনিয়ে কৰিছে কি সেই বুঢ়ী যাতে তাৰমানে আমি ভাগৱত পাঠ কৰিছিলো সেই খেলটো মানে নাহে এইবাৰ পশ্চিম যোৰহাটৰ পুলিবৰ থানাৰ অন্তৰ্গত ডেৰকুৰীয়া গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড ডেৰকুৰীয়া গাঁৱত জয়ন্ত হাজৰিকা নামৰ এজন ব্যক্তিয়ে 3গৰাকী ব্যক্তি আৰু মহিলাক চোকা অস্ত্ৰৰে উপৰ্য পৰি আচলতে কাটিবৰ বাবে চেষ্টা কৰে আৰু হত্যাৰ অপচেষ্টা চলায় মই পুনৰ কৈছো দাৰে আচলতে ঘপিয়াই উপৰ্য পৰি আচলতে হত্যাৰ অপচেষ্টা চলায় জয়ন্ত হাজৰিকা নামৰ এজন ব্যক্তিয়ে জয়ন্ত হাজৰিকাৰ নেতৃত্বত আকাশ হাজৰিকা ৰঞ্জু হাজৰিকা আৰু আশীষ হাজৰিকা আছে বুলি স্থানীয় লোকে ইতিমধ্যে সত্যতা তুঠৰ আগত জনাইছে ধৰ্মেন্দ্ৰ হাজৰিকা আপুনি শুনি আচৰিত হ'ব ধৰ্মেন্দ্ৰ হাজৰিকা বুধিন হাজৰিকা শিৱানী হাজৰিকা বুধিন হাজৰিকা বয়স ৭৪ বছৰ এই ৭৪ বছৰ বয়সতো জয়ন্ত হাজৰিকা এনেধৰণে হত্যাৰ অপচেষ্টা চলায় আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কালি ডেৰকুৰীয়া গাঁৱৰ নামঘৰত আচলতে গুৰু আসনৰ সন্মুখত আধ্যাত্মিকতাৰে ভাওনা অনুষ্ঠিত হৈ আছিলে ৰাইজে ভোকে লঘোণে থাকি অত্যন্ত আধ্যাত্মিকতাৰে ভাওনা অনুষ্ঠিত কৰিছিলে সেই ভাওনাতে তৰ্কাতৰ্কিত সৰু কথাতে লিপ্ত হৈ গুৰু আসনৰ সন্মুখতেই এই জয়ন্ত হাজৰিকা নামৰ ব্যক্তিজনে এধৰণে উদ্ভণ্ডালি কৰে পুৰুষ মহিলা কাকো চোৱা নাই এফালৰ পৰা দাৰে ঘপিয়াই উপৰ্য পৰি হত্যাৰ অপচেষ্টা কৰে ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ধৰ্মেন্দ্ৰ হাজৰিকা আৰু বুধিন হাজৰিকাই জীৱন মৃত্যুৰ লগত যুঁজি আছে কি হৈছিলে ঘটনাটো মই বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ এই বাইদেউগৰাকীও আচলতে আপোনাকো প্ৰহাৰ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে হয় কালি 3 দিন ধৰি আজি ভাগৱত আমাৰ ডেৰকুৰীয়া নামঘৰতে পাঠ হৈ আছিলে কালি সামৰণি পৰি ৰাতিলৈ আছিলে ভাওনা চাই থকা অৱস্থাতে জয়ন্ত হাজৰিকাই আহি পেলাই তাতে অলপ উদ্ভণ্ডালি কৰে বেয়া অশ্লীল ভাষা প্ৰয়োগ কৰি মই যিহেতু এজন ৰাইজৰ প্ৰতিনিধি মই তেখেতক বাধা দিয়াত তেখেতে মোকো মানে পাৰ্চনেল এটেক কৰাত তাৰপৰা মই হাজবেণ্ডক কওঁ হাজবেণ্ডে আহি কোৱাত তেখেতকো মাৰে আৰু বুধিন হাজৰিকাকো মাৰে আৰু আকাশ হাজৰিকা আশীষ হাজৰিকা আৰু ৰঞ্জু হাজৰিকা তেখেতলোকে আৰু অল্পনা হাজৰিকা নিভা দাস তেখেতলোকেও মোক ধৰি পেলাই মাৰে আৰু মোৰ হাজবেণ্ডকো মাৰে হাজবেণ্ডৰ আৰু মোৰ যিজন বৰ্তা তেখেতো গুৰুত্বভাৱে চোকা অস্ত্ৰৰে মাৰে আৰু মূৰতো আঘাত পায় বৰ্তাৰ মূৰটো ফাটি যায় আৰু মোৰ হাজবেণ্ডটো অৱস্থা একেবাৰে বেয়া তেওঁ এতিয়া ভেণ্টিলেশ্যনত আছে আৰু মোৰ ডিঙিৰ পৰা ৰঞ্জু হাজৰিকাই
চেইনডাল কাহিনীৰে আঙুঠিও কাহিনীয়ে আকাশৰ লগত লগ দিয়ে মাকৰ আৰু আচিছো আছিলে তাতে তেখেতলোকে মোক ধৰি আছে তাৰপৰা মোক হাতৰ পৰা আৰু ডিঙিৰ পৰা চেইন কাঢ়ি নিছে কৰে তাৰ আৰু ৰঞ্জু হাজৰিকাই মোৰ চুলিত ধৰি বগৰাই তাতে মাৰে মই স্বামীক গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত কৰে আছে ধৰ্মেন্দ্ৰ হাজৰিকা কি কাৰণে ঘটনাটো কি কাৰণে হৈছিলে কি কাৰণে হৈছে তেওঁ অভদ্ৰামি কৰি আছিলে কাৰণে মোৰ ছোৱালী হৈ তাইক অকমান বেয়া ব্যৱহাৰ কৰাৰ কাৰণে তাই ক'লে মই এজনী সভাপতি তোমালোকে এইখিনি উৎপাত নকৰিবা তাৰপৰা তাইক বেয়া ব্যৱহাৰ কৰে কৰাৰ পিছত তাইক গিয়েক ধৰ্মেন্দ্ৰ হাজৰিকাক কয় কোৱাত সি ক'লে তোমালোকে এইখন ৰাজহুৱা হেৰিয়াত ইমান উৎপাত নকৰিবা তেনেকুৱাত সি চোকা অস্ত্ৰৰে আঘাত কৰে আমি ন্যায় বিচাৰিছো জয়ন্ত হাজৰিকা আকাশ হাজৰিকা আশিষ হাজৰিকা অল্পনা হাজৰিকা নিভা দাস তাৰপৰা এইটো পিয়াঞ্চ নে কি তাৰ নামটো পিয়াঞ্চিছ দাস অপহাৰ কৰে মই ভৰি এখনত দুখ পাওঁ মোক গতিয়াই খালত পেলাই মোৰ ছোৱালী মাৰি থকা অৱস্থাত মই এৰুৱাব গৈছো মানুহকো মাৰিছে মানে এজনে আছে তাকো মাৰিছে চকী গালে মাৰি দিছে মানে ভাঙিছে চলি আছে চলি থকা অৱস্থা আছে দুজন জেলতে আছে তেওঁলোকৰ পৰিয়াল এতিয়া জেলত আছে দাদাৰ কথা ভয় নকৰে এবছৰ বন্ধ হৈ আছে সিহঁতৰ ভায়েকাই মাৰিছে জেলত হয় বাইদেউ আপুনি কথাখিনি কওক আপুনি স্পষ্টকৈ তেওঁলোকে ক'ব পৰা নাই কথাখিনি কওকচোন আজি অলপ দিনৰ আগতে এটা কাহিনী হৈ গৈছিলে আমাৰ পানীচকুৱাত যিহেতু এজন হত্যা কৰিছিলে পুষ্পেন্দ্ৰ হাজৰিকা তেখেতলোকৰ একে পৰিয়ালৰে হয় জয়ন্ত হাজৰিকা ককাই ভাই মাৰে আৰু তেওঁ লোহাৰৰ অস্ত্ৰ এডাল লৈছে লৈ পেলাই খুচি খুচি মাৰিছে আৰু দাও লৈ গৈছে আকাশ হাজৰিকাই দা লৈ গৈছে লৈ গৈ মাৰিছে আৰু মোৰ বৰ্তা যিজন তেওঁক আকাশ হাজৰিকাই মাথাত মাৰিছে মাথা দাহে ঘপিয়াই দিছে এতিয়া মেডিকেলত তেওঁ আছে নিশ্চিতভাৱে মই পুনৰ কৈছো এই পুলিবৰ আৰক্ষী থানাৰ আমি সন্মুখত আছো আৰু পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত ডেৰকুৰীয়া গাঁৱত তেওঁলোকে অভিযোগ কৰিছে যে জয়ন্ত হাজৰিকাৰ নেতৃত্বত কেইবাগৰাকী গুণ্ডা প্ৰকৃতিৰ লোকে আকাশ হাজৰিকা ৰঞ্জু হাজৰিকা আৰু আশিষ হাজৰিকাই তিনিগৰাকী ধৰ্মেন্দ্ৰ হাজৰিকা বুধিন হাজৰিকা আৰু শিৱানী হাজৰিকাক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ অপচেষ্টা কৰে ইতিমধ্যে ধৰ্মেন্দ্ৰ হাজৰিকা আৰু বুধিন হাজৰিকা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আৰু এগৰাকী প্ৰাণ ৰক্ষা কৰি আহিলো কাৰণ মই পৰি গলো মোৰ ওপৰত চকীখিনি পৰি গল মোকো অস্ত্ৰৰে আঘাতপ্ৰাপ্ত কৰিছিলে কিন্তু মোৰ ওপৰত চকীখিনি যেতিয়া পৰি গুচি গল তেতিয়া চকীত মানে দাখনৰ ঘাপটো চকীত পৰি যায় আৰু মই বাচি গলো মানে মোকো মাৰিব বিচাৰিছিলে যিহেতু মই পঞ্চায়তৰ প্ৰতিনিধি মই এগৰাকী 47 নং দক্ষিণ পৰ্বতীয়া প্ৰেচিডেণ্ট হয় মই কথাখিনি তেওঁলোকক ক'লো যে মই ৰাইজৰ মানুহ ৰাইজৰ হকে মই মাত মাতিম যে এনেকে অভদ্ৰামি কৰিলে মই বেয়া পাইছো তেনেকে ক'লত তেতিয়া মোৰ কথা নামানাত মই হাজবেণ্ডক কোৱাতহে হাজবেণ্ডকো তেনেকুৱা কৰে নিশ্চিতভাৱে এইগৰাকী শিৱানী হাজৰিকাই যিহেতু পঞ্চায়তৰ এগৰাকী সভানেত্ৰী তেখেতে কাজিয়াখন ভঙাবলৈ যোৱাৰ বাবে শত্ৰুতা কৰি তেখেতকো আচলতে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ চেষ্টা কৰিছিলে যদি তেখেতৰ গাত কেইবাখনো চকী পৰাৰ বাবে তেখেতৰ শৰীৰত আঘাত নাপালে যদিও তেওঁ সোণৰ চেন কাঢ়ি লৈ গৈছে বুলি তেখেতে কৈছে সোণৰ চেন কাঢ়ি নিছে আঙুঠি কাঢ়ি লৈ গৈছে দুইটা কাঢ়ি ডকাইতৰ কাণ্ড কৰিছে প্ৰাংগণত ডকাইতি কাণ্ড কৰিবলৈ অহা এই দলটোৱে ইতিমধ্যে এগৰাকী মহিলাক উপৰ্যুপৰি প্ৰহাৰ কৰে তেখেতৰ স্বামী এতিয়া তেখেতৰ স্বামী ধৰ্মেন্দ্ৰ হাজৰিকাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ জীৱন মৃত্যুৰ লগত যুঁজি আছে ভেণ্টিলেশ্যনত আছে তেওঁ ন্যায় বিচাৰি এতিয়া যোৰহাট পুলিবৰ আৰক্ষী থানাত আৰক্ষীৰ ওচৰত এফআইআৰ দাখিল কৰিছে ৰাইজে এফআইআৰ দাখিল কৰিছে গুৰু আসনৰ প্ৰাংগণত য'ত আচলতে আধ্যাত্মিকতাৰে তিনিদিনীয়া ভাগৱত পাঠ অখণ্ড ভাগৱত পাঠ আয়োজন কৰি ৰাইজে ভোকে লঘোণে আচলতে তেওঁলোকে ভাওনা আয়োজন কৰিছিলে আৰু সেই গুৰু আসনৰ সন্মুখত চলি থকা গায়ন বায়নৰ সন্মুখত চলি থকা ভাওনাৰ মাজত এনেধৰণে তেওঁলোকে ডকাইতি কাণ্ড কৰাৰ চেষ্টা কৰে অত্যাচাৰ কৰাৰ চেষ্টা কৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা কৰে ইতিমধ্যে মই পুনৰ কৈছো তিনিগৰাকী লোকক অত্যাচাৰ কৰাৰ চেষ্টা কৰে দুগৰাকীয়ে জীৱন মৃত্যুৰ লগত যুঁজি আছে এতিয়া যোৰহাটৰ পুলিবৰ আৰক্ষী থানাই সমগ্ৰ তদন্ত কৰি দোষীক কেনেধৰণে কৰায়ত্ব কৰি এইসকলক ন্যায় দিয়ে সেয়া নিশ্চিতভাৱে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু ইটো মানে
সেইটো ৰাইজৰ কামে কৰে সি যুৱ পৰিষদৰ এনে পুৰা ঘপিয়াই দিছে ন? তাক মানে ঘৈণীয়েককো সেই প্ৰেচিডেণ্ট এতিয়া এই আমাৰ 47ৰ প্ৰেচিডেণ্ট ঘৈণীয়েক সি মানে তিয়ক সমষ্টি যুৱ পৰিষদৰ সভাপতি আৰু ৰাইজৰো সভাপতি। এই ৰাইজৰ কাম কৰিবলৈ যাওঁতে ঘপিয়াই দিছে। ৰাইজৰ কামৰ কাৰণেতো এইখিনি মাতটো পালেনে তাৰ? মাতো আছে যে কি কৰিছে মোক চাবলৈ দিয়া নাইকিয়া মোক যাবলৈও দিয়া নাইকিয়া মোক মানুহখিনি মোক মোৰ চুগাৰ প্ৰেচাৰ থকা মানুহ মোক কি কষ্ট দিছে। মই নিজে মৰা দেখিছো, মই ল'ৰাটোক বুজিছেনে, মই নিজে মৰা দেখিছো মোৰ চকুৰ আগত। চকী ভাঙি ভাঙি মাৰিছে, চকা অস্ত্ৰ মাৰি দিছে মই কোনো মানুহ ধৰিব পৰা নাই। মানুহখিনিয়ে মানে মাজত সেইজনী মানুহজনী কেইজনী কৈছে হাতত ধৰোঁতে মানুহজনী হাতে চাতে বিষাইছে, দেচোন এই মানুহজনী দেখুৱাই দিয়কচোন আৰু সেই মানুহজনীয়ে ধৰিলেহি, সেই মানুহজনী কৈ হাতে চাতে পৰি মাৰি চকী মাৰি দিছে এই বুঢ়ী মানুহজনী। আপোনাকো মাৰিছে? দেখুৱাই দিয়া হাতটো দেখুৱাই দিয়া। ভাই বোৱাৰী তাই মই এইখিনি পৰা উঠি আহিছো, তাহাঁতি এই হেৰিজনীয়ে চুলিকেইডাল ধৰি আছে, মই মানুহজনী মোৰ মানুহজনী মই এনেকে টানি আছো, টানি থাকোঁতে মোৰ হাতখন পকাই দিয়ে হেৰি কৰিলে, মোৰ ভাইটো মাৰিছে আৰু মোৰ ভতিজা বোৱাৰীজনী মাৰিছে, মই ধৰিছো, মই মৰা কথা কাৰণে আহে তাই মই চকুৱে নেদেখো, মই কোনে মাৰিছে ল'ৰাটোক আনি দিয়ক এনেকে কৈছো। ল'ৰাটোৱে গমেই নাপায় কাজিয়া যেন লাগিছে বুলি। ল'ৰাটোক সেইখিনি ৰৈ আছে, সি কৈছে মা মই আছো, কি হ'ল কাৰ গুটি লাগিছে, ইফালে বোৱাৰীজনীক মাৰি আছে, বোৱাৰীজনীক মাৰিছে। তাৰপিছত সি দেখিছে চিনি চিবানি বোলে, সি তেতিয়া পালি আহিছে, পালি আহি তাৰো গোটেই তাকো পেলাই মাৰিছে। সোণৰ চেইনডাল নিজে তাই আঙুঠিটো নিজে পাছফালৰ পৰা তাই চুলু গুচা ধৰি পেলাই ল'লে। ল'ৰাটো ভাল হওক, সেইটোৱে ডাঙৰ কথা। ল'ৰাটো ভাল হওক, ভাল হ'ব দিয়ক, এই ভগৱান আছে, নামঘৰৰ হেৰি আছে, মানুহখিনি আয়তো নেকিলে দিয়ক ভাল হ'ব। মানুহখিনি চকী টেবুল বহবোৰ লণ্ড বন্ধ ভাগি চিগি আছে চব আপোনালোকে। হ'ব, আপোনাৰ চুগাৰ পেচেণ্ট, আপুনি অকণমান ধৈৰ্য ধৰক দেই, মই ভাল হ'ব দিয়ক। কেনেকে কৰিম, মই মাক হিচাপে কৰিম কেনেকে মই তাক মই 5 বছৰ পিছত ল'ৰাটো জন্ম দিছিলো বুজিছেনে। মোক ভগৱানৰ নাম লৈ দিছিলো, তাক ভগৱানৰ নামে কাম কৰে। এইখিনি চব সমস্তখিনি ৰাইজক কাম কৰিছে। আপুনি নামঘৰ প্ৰধানঘৰ সকলোখিনিতে সি নামঘৰ চবকে আপোনালোকে চব সকলোখিনিয়ে কৰিছে। সি সেই বুঢ়ী যাতে তাৰমানে আমি ভাগৱত পাঠ কৰিছিলো, সেই খেলটো মানে নাহে। আমাৰ খেলটোও বেলেগ, সেইটো খেলো বেলেগ। সেইটো তাৰমানে এই ভাগৱতলৈ সেৱা কৰিবলৈ নাহিলে, ভাওনা চাই আহি পেলাই এখন মাৰিম বুলি আহিছে ভাওনা দিনাখন। কালি ভাওনা আছিলে। নামঘৰ খেলক লৈ লাগিলে কাহিনী খেলত মানে আমাৰ খেলটোৱে কৰিছিলো মানে সকামটো ভাগৱতখন হ'ব বাইদেউ, আপুনি অকণমান ধৈৰ্য ধৰক, কানি কাটি নাহে, আপুনি হেৰি